নমস্কাৰ আজি আন এখন অনুষ্ঠানলৈ ৰাতিপুৱা 9 বজাতে ওলালো আৰু এই অনুষ্ঠানখন হৈছে জাজি হাঁহচৰাত আৰু এই অনুষ্ঠানলৈ মোক মুখ্য বিচাৰক হিচাপে নিমন্ত্ৰণ কৰিছিলে যিহেতু নিত্যাঞ্জলি নামৰ ডান্স একাডেমী খনে খুব ধুনীয়াকৈ দুদিনীয়া কাৰ্যসূচীৰে সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা সদৌ অসম ভিত্তিত আৰু ফেশ্বন শ্ব' প্ৰতিযোগিতা আয়োজন কৰিছিলে তাতে মই বিচাৰক হিচাপে গৈছিলোঁ আৰু লগতে এয়া আহি পালোহি দেখিছেনে খুব ধুনীয়াকৈ তেওঁলোকে আয়োজন কৰিছিলে আৰু নৃত্য একাডেমীখনৰ সঞ্চালিকা বাইদেউক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক বিচাৰক হিচাপে নিমন্ত্ৰণ কৰাৰ বাবে আৰু আহি পায়ে বন্তি প্ৰজ্বলন হ'ল তাৰপিছতে সম্বৰ্ধনা জনালে মোক আৰু মোৰ লগত আন এজন বিচাৰক আছিলে মত্যেন্দ্ৰ দা তেখেতক আৰু তেখেত হৈছে ডিমোৰ আৰু খুব বেছি ভাল লাগিল প্ৰতিযোগিতাখন সুকলমে অনুষ্ঠিত হ'ল আৰু তাতে বিভিন্ন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল ৰাতিপুৱা 10 বজাৰ পৰা ৰাতি 11:30 বজালৈকে খুব ধুনীয়াকৈ অনুষ্ঠানভাগী হৈ গ'ল আৰু বিচাৰ প্ৰক্ৰিয়াও খুব সুন্দৰভাৱে হৈছে বুলি মই ভাবোঁ আশা কৰোঁ কণমানি ছাত্ৰ ছাত্ৰীসকল আৰু আগুৱাই যাওক তাৰপিছতে অনুষ্ঠানভাগীত থাকিও মোৰ খুব বেছি ভাল লাগিল আৰু এই কণমানিগৰাকী যে নাচিছে দেখিছেনে এয়া ৰাতি কিন্তু 11:15 মানত নাচিছে মানে প্ৰতিযোগিতা অনুষ্ঠিত বহুত টাইমলৈকে হৈ আছিলে ভাল লাগিল সেইকাৰণে আৰু তাৰপিছতে তাতে সৃষ্টিশীল নৃত্য মানে অসমীয়া গীতৰ আধাৰতো দিছিলে আৰু হিন্দী গীতৰ ওপৰতো দিছিলে সেইকাৰণে প্ৰতিযোগিতাখন আৰু বেছি ভাল লাগিল তাৰপিছতে অনুষ্ঠানৰ ফলাফল দি মেলি সামৰি তাৰপিছতে আহিলোঁ ভাত খাবলৈ অকণমান ভাগৰো লাগি আছে আৰু আহি পায়ে ভাত অৰ্ডাৰ দিলোঁ অকণমান ফ্ৰেছ হৈ ল'লোঁ তাৰপিছতে দাদাহঁতৰ লগত ভাত খাব আহিলোঁ তাৰপিছতে এতিয়া ৰাতি বাজিছে 12টা যিহেতু ভাত অৰ্ডাৰ দিয়া মানে আমি ৰখি আছোঁ সেইকাৰণে ৰেষ্টুৰেণ্টৰ দাদাজনে আমাক পপকৰ্ণ খাবলৈ দিলে পপকৰ্ণ খাই মেলি অকণমান দেৰি ৰৈ খেলো চালোঁ খেল কিন্তু মই অকণমান বুজি পোৱাত অসুবিধা হয় কিন্তু মোক কোনোবাই যদি বুজাই দিয়ে মই খুব ধুনীয়াকৈ বুজি পাওঁ আৰু ইণ্টাৰেষ্টিং লাগে মানে চাই তাৰপিছত ভাতৰ থালিখন মুখৰ আগত আহি পালে তাৰপিছত ভাতকেইটা খালোঁ হাঁহৰ সৈতে তাৰপিছত খাই মেলি তাৰপিছত ঘৰলৈ বুলি যাত্ৰা কৰিলোঁ আৰু আজিলৈ ভিডিঅ'টো মোৰ ইমানেই